টুটা পইণ্টলৈ স্বাগতম মই দীক্ষিত শৰ্মা টুটা পইণ্টত আজি মোৰ লগত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী পঞ্চায়ত গ্ৰামোন্নয়নকে ধৰি যোগান বিভাগৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ৰঞ্জিত দাস ডাঙৰীয়া প্ৰথমেই টুটা পইণ্টলৈ আৰু টাইম 8লৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ জনাইছো আপোনাক ৰাজ্যিক কেবিনেটত জ্যেষ্ঠ মন্ত্ৰী বা কেবিনেটত মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত মোৰ যদি ভুল হোৱা নাই এইটো আপোনাৰ প্ৰথমটো আনুষ্ঠানিক সাক্ষাৎকাৰ আৰু টাইম 8ৰ ষ্টুডিঅ'ত আপুনি আহিলে তাৰ বাবে প্ৰথমে আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ আপোনাৰ লগত আমাৰ কথোপকথন আৰম্ভ কৰাৰ আগতে মোৰ এটা অনুৰোধ আছে আৰু অনুষ্ঠানটোত মই সেই যিসকল আহে সকলোকে অনুৰোধ জনাওঁ যে যিসমূহ বিষয়ত কথা পাতিম সেই বিষয়সমূহত আপুনি যিমান পাৰে সিমান স্পষ্টতাৰে যাতে উত্তৰ দিয়ে নিৰ্বাচন আপোনাৰ নেতৃত্বতে হৈছিল বা ৰাজ্য সভাপতিৰ নেতৃত্বত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু ফলাফল আপোনালোকৰ পক্ষত আহিলে দ্বিতীয়বাৰ অসমৰ ৰাইজে আপোনালোকৰ পক্ষত নিজৰ আস্থা ব্যক্ত কৰিলে মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে এই নিৰ্বাচনী ফলাফল যি আহিলে এই নিৰ্বাচনী ফলাফলটোৰ প্ৰকৃত কাৰণটো কিবা কোনটো ফেক্টৰে কাম কৰিলে নিৰ্বাচনত প্ৰকৃত কাৰণ যদি ক'ব যাওঁ তেতিয়াহ'লে আমাৰ তৃণমূলৰ কাৰ্যকৰ্তাই হওক বা পৃষ্ঠাপ্ৰমুখীয়ে হওক বা বুথৰ কাৰ্যকৰ্তা মণ্ডলৰ কাৰ্যকৰ্তা জিলাৰ কাৰ্যকৰ্তা বা ৰাজ্যিকৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সহায় সহযোগিতা আল্টিমেটলি মই কাৰ্যকৰ্তাকে মই ক্ৰেডিটটো দিব লাগিব কাৰণ কিয় কাৰ্যকৰ্তাসকলে যদি একেবাৰে দেহে কেহে নালাগিলেহেঁতেন তেতিয়াহ'লে চৰকাৰখনে যিমানে সফলতা লাভ নকৰক কিয় আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোহেঁতেন কাৰণ কিয় আমি দেখিছোঁ যে আমি প্ৰায় 85 লাখ ভোট পাবলৈ সক্ষম হৈছোঁ 2 কোটি 30 লাখ ভোট আছিলে 1 কোটি 91 লাখ ভোট পোল হৈছিলে আৰু তাৰ ভিতৰত আমি প্ৰায় 85 লাখ ভোট পাবলৈ সক্ষম হৈছিলোঁ আৰু কংগ্ৰেছ দলে পাইছিলে 83 লাখ পাইছিলে অৰ্থাৎ আমি দেখিছোঁ যে কংগ্ৰেছৰ কিন্তু মানে সংখ্যা কম হোৱা নাই সংখ্যা তেওঁলোকৰ স্বাভাৱিকতে বেছি হৈছে যদিও 2 লাখতকৈ 2 লাখ কম আছিলে কিন্তু এই কাৰ্যকৰ্তাসকলে যদি এইখিনি যদি সহায় সহযোগ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি এই ফলাফল নাপালোহেঁতেন গতিকে নিশ্চিত ৰূপত চৰকাৰখনৰো ইয়াতে কৃতিত্ব থাকিব কিন্তু চৰকাৰৰ কৃতিত্বতকৈ কাৰ্যকৰ্তাৰ কৃতিত্ব বেছি থাকিব কাৰণ কিয় চৰকাৰৰ যদি সিংহভাগ কৃতিত্ব থাকিলেহেঁতেন তেতিয়াহ'লে আমি 69 ছিট মই 69 বুলি এইকাৰণে কৈছোঁ কাৰণ কিয় 60টা ভাৰতীয় জনতা পাৰ্টীৰ 9টা অসম গণ পৰিষদ এই 60টাৰ 9টাত পিয়ৰলি সংগঠনৰ কাৰণে আমি পাইছোঁ আৰু বাকী যি 6টা যি UPPLে পাইছে বা আমাৰ যি BTADত যি পাইছোঁ আমি 2টা পাইছোঁ আচলতে সেইটোৰ কাৰণে আমাৰ সংগঠনৰ কাৰ্যকৰ্তাৰ লগতে আমি যি BTADত কাউন্সিলখন গঠন কৰিব পাৰিলোঁ সেইটোৰ কাৰণে আমি পাইছোঁ গতিকে BTADত যি আমি 8টা ছিট পালোঁ তাৰ কাৰণে BTADত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ আমি গঠন কৰিলোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি শান্তি স্থাপনৰ ব্যৱস্থা কৰিলে আৰু লগতে যি উন্নয়নৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক দায়িত্ব দিয়াৰ পিছত তাত দেখিছোঁ পূৰ্বৰ পৰা যিটো বড়ো অনাবড়ো যিটো কনফ্লিক্ট চলি আছিলে সেই কনফ্লিক্টটো নোহোৱা হৈ গ'ল গতিকে কাউন্সিলৰ কাৰণে আমি সেই 8টা ছিট পালোঁ আৰু বাকী ছিট আমি পালোঁ কাৰ্যকৰ্তাসকল আৰু দ্বিতীয় তাতে ক্ৰেডিটটো থাকিব চৰকাৰৰ ক্ৰেডিট থাকিব চৰকাৰৰ যদি বৃহৎ সফলতা থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত আমি 90টা ছিট পাব লাগিছিলে গতিকে সেইকাৰণে চৰকাৰৰ সফলতা মই স্বীকৃতি দিছোঁ কিন্তু বেছি স্বীকৃতি দিম মই কাৰ্যকৰ্তাসকলক আজমল ফেক্টৰে কাম কৰিলেনে নাই সেইটো ফেক্টৰ কাম কৰা নাই কাৰণ সেইটো ফেক্টৰত যদি কাম কৰিলেহেঁতেন তেতিয়াহ'লে নাজিৰাত মই ছিটটো হাৰিবলগীয়া নহ'লহেঁতেন 600-800 ভোটত হাৰিলোঁ গতিকে তাত কংগ্ৰেছৰ যথেষ্ট ভোট পালে গতিকে আজমলৰ কথা বহুতে কৈ থাকে মৰিয়নিত আমি নাহাৰিলোহেঁতেন গতিকে বহুতে কৈ থাকে যে আজমল ফেক্টৰীৰ কাৰণে আমাৰ লাভ হোৱা বুলি সেইটো একো লাভ হোৱা নাই কাৰণ উজনি অসমত মই পূৰ্বতে মই ভাবিছিলোঁ মই কৈছিলোঁ আপোনালোকৰ সন্মুখতো কৈছিলোঁ যে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাৰ ফলস্বৰূপে গোলাঘাট সৰুপথাৰ তিতাবৰ মৰিয়নি নাজিৰা শিৱসাগৰ ডুমডুমা আমি জিকিম বুলি কৈছিলোঁ কিন্তু বাস্তৱত যিটো দেখিলোঁ যে আজমল ফেক্টৰীৰ কথা আপোনালোকে যিটো কৈ আছে তাৰপিছত আমি দেখিলোঁ আমি শিৱসাগৰত হাৰিলোঁ আমি আপোনাৰ তিতাবৰত হাৰিলোঁ নাজিৰাত হাৰিলোঁ মৰিয়নিত হাৰিলোঁ আমি গোলাঘাট আৰু সৰুপথাৰ আৰু ডুমডুমা জিকিলোঁ অৰ্থাৎ 3টা জিকিলোঁ আৰু বাকী 4টা কিন্তু আমি হাৰিলোঁ গতিকে এই 4টা যে হাৰিলোঁ গতিকে উজনি অসমতে মই দেখিছোঁ কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাৰ ফলস্বৰূপে তেওঁলোকে বেনিফিটে পালে বুলি মই ভাবিছোঁ তাৰ কাৰণে আমাৰ একো বেনিফিট নহ'ল এতিয়া মই আপোনাৰ কেইটামান নিৰ্বাচনৰ বা আপোনাৰ দলীয় কথা পাতিম কিন্তু মই এতিয়া আহিব বিচাৰিছোঁ আপুনি এতিয়া ৰাজ্যিক সভাপতিৰ লগতে মানে বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে আপুনি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হয় পঞ্চায়ত গ্ৰামোন্নয়ন যোগানকে ধৰি কেইবাটাও বিভাগ আপোনাৰ লগত আছে 5টা বিভাগ আপোনাৰ লগত আছে মই প্ৰথম যোগান বিভাগ লৈ আহিছোঁ
আৰু মন্ত্ৰী হোৱাৰ পাছতে এতিয়া বৰ্তমান দেখা পোৱা গৈছে যে অত্যধিক মূল্য বৃদ্ধি ৰাজ্যত দেখা পোৱা গৈছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কিহৰ বাবে ইমান এনেকুৱা মূল্য বৃদ্ধি হৈছে বা কিয় মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণত বৰ্তমানৰ চৰকাৰখন সিমান সফল হোৱা নাই এই মূল্য বৃদ্ধিটো যে আমাৰ অকল অসমত হৈছে সেইটো নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূল্য বৃদ্ধি হৈছে মই স্বীকাৰ কৰিছোঁ মূল্য বৃদ্ধি হোৱাটো কিন্তু এইটো যে অকল অসমত হৈছে তেনেকুৱা নহয় এইটো সৰ্বভাৰতীয় পৰ্যায়ত মূল্য বৃদ্ধি হৈছে দ্বিতীয় কথা হৈছে কি ইয়াৰ কাৰণ হৈছে আপোনাৰ যি পেট্ৰলজাতীয় সামগ্ৰীৰ যি দাম বৃদ্ধি দিনক দিনে হৈ আছে পেট্ৰলজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে যেনেকুৱাকৈ বাছৰ ভাড়া বৃদ্ধি হয় তো স্বাভাৱিকতে তেনেকুৱাকৈ অন্য যিসমূহ সামগ্ৰীকৰীয় গাড়ী আছে সেই গাড়ীসমূহৰো তাৰো মূল্য বৃদ্ধিটো হৈ যায় গতিকে সেইটো এটা কথা আহি পৰিছে ৩ নম্বৰ কথা আহি পৰিছে যে যিমান আমাৰ মানে ছাপ্লাই যিমান ডিমাণ্ডৰ বিপৰীতে ছাপ্লাইটো মানে কম আছে ৪ নম্বৰ কথা আহি পৰিছে যে এক্সপৰ্ট ইম্পৰ্টৰ কথাও কিছুমান আহি পৰিছে গতিকে সামগ্ৰিকভাৱে গোটেইবোৰ বিষয় লৈ পেলাই আমি দেখিছোঁ যে ডিমাণ্ড এণ্ড ছাপ্লাই ৰেচিঅ'টো মিলা নাই পেট্ৰলজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি নাই সেইটো কিয় মিলা কিয় নাই ডিমাণ্ড ছাপ্লাইত কি সমস্যাটো কি হয় ডিমাণ্ড ছাপ্লাইটো এইটো ধৰক আপুনি এতিয়া ধৰক মই এতিয়াৰ পিৰিয়ডৰ কথাই কওঁ তো এতিয়াৰ আগতে ডেইলি ৭,০০০ গাড়ী সোমাইছিলে গুৱাহাটীত 7,000 গাড়ী ডেইলি সোমাইছিলে এতিয়া গাড়ী গুডছ ট্ৰাক আহিছিলে এতিয়া কেইখন ট্ৰাক আহে গতিকে স্বাভাৱিকতে যিটো ডিমাণ্ড আছে ডিমাণ্ডৰ বিপৰীতে ছাপ্লাইটো কম আছে গতিকে ছাপ্লাই যেতিয়া কম থাকিব মূল্যটো বৃদ্ধি হৈ থাকিব এইটো নেচাৰেল ফেন'মেনা এইটো অকল ক'ভিড চিটুৱেশ্যনৰ কাৰণে হৈছে বুলি আপুনি ক'ভিড চিটুৱেশ্যনৰ কাৰণে মূল্যগত হৈছে কাৰণ কিয় আমি ক'ভিডৰ প্ৰাক মুহূৰ্তত কিন্তু এনেকুৱা ধৰণৰ মূল্যবৃদ্ধি হোৱা দেখা নাছিলোঁ বৰঞ্চ বহুত ঠাইত অসমততো বহুত ঠাইত কমেই আছিলে কাৰণ যোৱা 14 মে' তাৰিখৰ যিটো আমি সমগ্ৰ ভাৰতবৰ্ষৰ যিটো আমি পৰিসংখ্যা কাৰণ কিয় আমাৰ যোগান বিভাগে বা কনজিউমাৰ এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে ডেইলি ছাৰ্ভে কৰে প্ৰত্যেকটো চিটিত ছাৰ্ভে কৰে আৰু এই ছাৰ্ভেটো অথেণ্টিক ছাৰ্ভে কাৰণ কিয় যোগান বিভাগৰ পৰিদৰ্শকসকলে গৈ পেলাই হ'লচেলত গৈ পেলাই যিখন তালিকা সামগ্ৰীৰ তালিকা আৰু মূল্য তাত সেইখন তেওঁলোকে ফটো কৰে ফটো কৰাৰ উপৰিও সেই মালিকজন আৰু তাৰ মানে গ্ৰাহক বা তাৰ বেচোতা বা কৰ্মচাৰীৰ লগত কানেক্ট কৰাই দিয়ে যে ফলকত লিখা যিটো দাম আছে প্ৰেক্টিকেলি সেইটো দাম আছে নে কম নে বেছি আছে এনেকুৱা হায়দৰাবাদে হওক আপোনাৰ কলিকতা হওক মুম্বাই হওক যিমান বেংগলোৰে হওক যিমান চিটি আছে চিটিবোৰৰ ডেইলি পৰিসংখ্যা এটা ভাৰত চৰকাৰে উলিয়াই থাকে আৰু সেই তাত মই দেখিছিলোঁ যে 14 মে' তাৰিখে মচুৰ দাইলৰ দাম আছিলে তাত আমাৰ 90 টকা আছিলে কলিকতা বজাৰত আছিলে 101 টকা গতিকে এতিয়া ক'ত ফ্লাকচুৱেট হৈছে এতিয়া ক'ৰবাত দাম বাঢ়িছে ক'ৰবাত হয়তো কমিছে গতিকে মিঠাতেলৰ দাম যদি আপুনি যদি ৰাজ্যত আজি তাৰিখত চাই মিঠাতেলৰ দাম কিন্তু এই মুহূৰ্তত প্ৰায় 200 টকাৰ ওচৰ হৈছে হয় মানে দামটোতো কলা ব্যৱসায়ীসকলে ইয়াৰে সুযোগ লৈছে এইটো মই স্বীকাৰ কৰিছোঁ কিন্তু মিঠাতেলৰ কথাটো আমি সংবাদ মাধ্যমক মই বহুদিন কৈছিলোঁ কিন্তু সংবাদ মাধ্যমে যিটো পৰিষ্কাৰ চিত্ৰ দিব লাগিছিলে সেই পৰিষ্কাৰ চিত্ৰ দিয়াত কিন্তু সংবাদ মাধ্যমে পৰা যিটো সহযোগিতা আমি বিচাৰিছিলোঁ সেই সহযোগিতা পোৱা নাই বুলি ভাবোঁ কাৰণ কিয় একপক্ষীয়ভাৱে এইটো অকল আমাকে দোষাৰোপ কৰি আছে বিশেষকৈ মোকো দোষাৰোপ কৰি আছে আজি চাওক বা কিছুমান বিৰোধী পক্ষই কেতিয়াবা সমালোচনা কৰে আজি চাওক যোৱা 2020 চনৰ জুন মাহৰ পৰা নৱেম্বৰলৈ আপুনি যদি ভাৰত চৰকাৰৰ কনজিউমাৰ এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ যদি আপুনি তথ্যটো চায় মোৰ লগতো আছে আজি অনা নহ'ল যোৱা 2020 চনৰ মে' মাহৰ পৰা আপ টু নৱেম্বৰলৈ 120 টকা দৰত আমি সৰিয়হৰ তেল খাইছিলোঁ মিঠাতেল নৱেম্বৰৰ পিছত ভাৰত চৰকাৰে এটা সিদ্ধান্ত ল'লে যে আগতে ব্লেণ্ডিং কৰিছিলে ব্লেণ্ডিং মানে কি মিক্সিং কৰিছিলে তেলৰ লগত সৰিয়হৰ তেলৰ লগত সামঞ্জস্য থকা কিছুমান তৈল পদাৰ্থ যেনেকৈ চয়া অইলটো বজাৰত কম দাম কাৰণে সেইটো পাৰ্মিছেবল আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাৰ্মিছেবল আছিল তেনেকুৱা কিছুমান তেলজাতীয় সামগ্ৰী তাত মিক্সিং কৰিব পাৰিছিলে আৰু সেইটো পাৰ্মিছেবল কিন্তু নৱেম্বৰৰ পিছত ভাৰত চৰকাৰে ক'লে কি যে নহয় এইটো আমি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দেখিছে যে এইটো জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক আৰু নৱেম্বৰৰ পিছৰ পৰা ব্লেণ্ডিংটো বন্ধ কৰি দিলে ব্লেণ্ডিংটো যেতিয়া বন্ধ কৰি দিলে ব্লেণ্ডিংটো বন্ধ কৰাৰ লগে লগে চয়া অইল বা অন্য তেলজাতীয় সামগ্ৰী তাত মিক্সিংটো বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ অকল 100% সৰিয়হৰ তেল দিবলগীয়া হ'ল সৰিয়হৰ তেল যেতিয়া দিবলগীয়া হ'ল তেতিয়া সৰিয়হৰ প্ৰডাকশ্যন কিমান আছে দেশত
যে বা য'ত প্ৰডাকশ্যন হৈ আছে তাতনো উৎপত্তি ঠাইতনো কিমান মাৰ্কেটিং আছে, তাৰ দাম কিমান আছে, গতিকে সেইবোৰ সেইটো এডজাষ্ট কৰিবলৈ যাওঁতে আল্টিমেটলি সৰিয়হৰ তেলটোৰ দামটো বাঢ়িছে। কিন্তু তাতকৈ আৰু বেছি বাঢ়িলে এই কৰোণাৰ কাৰণে কিছু ব্যৱসায়ীসকলে সুযোগ লৈছে। আমি বাৰম্বাৰ সেইটোতো ৰক্ষাটো মানে সেই যিসকলে অসাধু যি চক্ৰ আছে সেই চক্ৰক তেনে কামৰ পৰা আপুনি ৰখোৱাৰ এটা কিটো ব্যৱস্থাটো কৰা উচিত। ব্যৱস্থা কৰিছিলোঁ, কাৰণ যদি তেনে কৰিছে এনেকুৱা শাস্তি দিয়ক যিসকলে তেনেকুৱা কৰিব নোৱাৰে। যোগান বিভাগৰ মোৰ তাতে যিটো হোৱাটছএপ আছে, হোৱাটছএপটো যদি আপোনাক যদি মই দেখাওঁ, প্ৰত্যেক দিন প্ৰতিদিনে মই যেতিয়া দায়িত্ব লোৱাৰ পিছত আহ্বান জনাইছিলোঁ মই উপায়ুক্তসকলক, মহকুমাধিপতিসকলক যে ট্ৰেডাৰ্ছসকলৰ লগত মাতি পেলাই আলোচনা কৰিব লাগে, তেওঁলোকৰ ফলকত দাম লিখা থাকিব লাগে, এইবোৰ কাম কৰিছে। কিন্তু তেওঁলোকে পাইকাৰী গৈ পেলাই যেতিয়া খুচুৰাৰ তাত যেতিয়া যায়, তেতিয়া খুচুৰা ব্যৱসায়ীসকলে ফলকখন আইন নাৰাখে বা মেণ্ডেটৰী নহয়, সেইটো কৰা নহয়, কিন্তু মেণ্ডেটৰী নহয় আইনমতে, কিন্তু পাইকাৰীত মানে এইটো আছে মেণ্ডেটৰী, পাইকাৰীত তাতে লিখা থাকিব লাগিব। এতিয়া যিহেতু খুচুৰা ব্যৱসায়ীসকলে যিহেতু দামটো বেছি লৈছে, কোনে ধৰিব লাগিব? ৰাইজে ধৰিব লাগিব। ৰাইজে যদি কেছ মেমো যদি খোজে যে নহয় মই দোকানত নিকিনোৱে, বা যিমান গ্ৰাহক আহে সকলোকে যদি এটা মবিলাইজেশ্যন কৰে যে নহয় এওঁলোকে কেছ মেমো নিদিলে আমি সামগ্ৰী ক্ৰয় নকৰোঁ, কিন্তু সেইটো কামটো ৰাইজৰ পৰা সহযোগ পাব লাগিব। ৰাইজৰ পৰা যদি সহযোগ যদি নাপাওঁ আমি কেনেকুৱাকৈ একশ্যন ল'ব পাৰিম? মই নিজে জানিছোঁ যে মোৰ ঘৰৰ ল'ৰাই মানে আনিব গৈছে। এই মুহূৰ্তত আমাৰ এই শ্ব'টো চলি আছে, অসমৰ ৰাইজে মুহূৰ্তত লাইভ চাই আছে। এই ক্ষেত্ৰত যিটো ৰাইজৰ সতৰ্কতাৰ কথা আপুনি ক'লে, আপুনি বিচাৰিব নেকি যে অসমৰ ৰাইজক স্বাভাৱিকতে মাধ্যমেৰে যদি আজি আপোনালোকৰ জৰিয়তে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে খুচুৰা ব্যৱসায়ীসকলে যিসমূহ খুচুৰা ব্যৱসায়ীৰ পৰা যেতিয়া গ্ৰাহকসকলে সামগ্ৰীসমূহ যেতিয়া ক্ৰয় কৰাৰ সময়ত অন্ততঃ কেছ মেমোখন খোজক। কেছ মেমোখন খুজিলে যদি কেছ মেমোত যদি তেওঁলোকে আমি নিৰ্ধাৰিত কৰি দাম যিবোৰ আমি দাম নিৰ্ধাৰিত কৰা থাকে, পাইকাৰীত যিটো দাম থাকে তাত কৰি আমি 7 টকা মানে এক্সট্ৰা ল'ব পাৰে, তাৰ ওপৰত ল'ব নোৱাৰে। তাৰ ওপৰত যদি লয় তেতিয়া যোগান বিভাগৰ কাৰ্যালয়ত জনাওক, আৰক্ষীক জনাওক, উপায়ুক্তক জনাওক, কিন্তু তেনেকুৱাকৈতো আজিলৈ কোনো ধৰণৰ অভিযোগ আহি পৰা নাই। আমি আলোচনা কৰিছোঁ, কিন্তু আমি যদি বেমাৰটো নিৰাময় যদি কৰিবলগীয়া হয় তাত সকলোৰে সহায় সহযোগ লাগিব, জনভাগিদাৰী লাগিব। স্বাভাৱিক নহয়, কাৰণ চৰকাৰৰ পক্ষৰ বিষয়া কৰ্মচাৰীসকলে একো কৰিব নোৱাৰিব যেতিয়া ৰাইজৰ সহযোগিতা আমি নাপাম। ব্লেক এণ্ড হোৱাইট ৰাইজৰ সহযোগিতা আমাৰ পালেহে একশ্যন ল'ব পাৰোঁ। মন্ত্ৰী হ'ল বুলি মই ভাবি পেলাই মইতো কথা নাই বতৰা নাই, আইন কানুন নামানি পেলাই মই খুচুৰা ব্যৱসায়ীসকলে আনি পেলাই জেলত ভৰাব নোৱাৰোঁ, মোকতো সহযোগ কৰিব লাগিব। সেই সহযোগিতাৰ অভাৱ, সেইকাৰণে মই টাইম 8ৰ জৰিয়তে অসমৰ ৰাইজক মইতো আহ্বান জনাইছোঁ যে খুচুৰা ব্যৱসায়ীসকলৰ পৰা যাতে অন্ততঃ তেওঁলোকে কেছ মেমো যাতে বিচাৰে, আৰু পাইকাৰীটো কিমানকৈ কিনিলে চাব পাৰে যে আজি তেওঁৰ মচুৰ দাইল যদি কিনি আনিছে যে আপুনি পাইকাৰীটো কিমানকৈ কিনি আনিছে, 5 কুইণ্টেল আনিছে, প্ৰতি কুইণ্টেলৰ দাম কিমানকৈ কিনি আনিছে, সেইখনৰ লগত যদি এইটো ভেৰি কৰে মিলাই চাই তেতিয়া ওলাই পৰিব। ৰাইজৰ সহায় সহযোগ অবিহনে এই কামটো কেতিয়াও সম্ভৱ নহ'ব, কাৰণ ৰাইজেতো অভিযোগ দিব লাগিব। মোকতো পোনপটীয়াকৈ কেছ মেমো সহ তেনেকুৱাকৈ কোনো অভিযোগ দিয়া নাই। মই ডিচিসকলক সুধিছোঁ, ডিচিসকলে কৈছে ছাৰ তেনেকুৱা ধৰণৰ কোনো হেৰি অহা নাই, আৰু ডাইৰেক্টটো FIR লজ কৰিব পাৰে এইচব বিষয়ত, কিন্তু ৰাইজৰ সহায় সহযোগ এতিয়ালৈ অহা নাই। যদি আপুনি ইতিমধ্যে আহ্বান জনাইছে অসমৰ ৰাইজক, যদি এনেধৰণৰ অভিযোগ দিয়া হয়, বা মই কথাটো কৈছোঁ আজি এই মুহূৰ্তত অসমৰ ৰাইজে লাইভ চাই আছে আৰু অসমৰ যোগান মন্ত্ৰীজনে বা অসমৰ কেবিনেট মন্ত্ৰীজনে ৰাইজক আহ্বান জনাইছে যে যদি তেনেকুৱা হয় জনাওক, ডিচিক জনাব পাৰিব, কাক জনাব লাগিব? ডিচিক জনাব পাৰিব, যোগান বিভাগৰ কাৰ্যালয়ত জনাব পাৰিব, যোগান পৰিদৰ্শক জনাব পাৰিব, চাৰ্কুল অফিচাৰক জনাব পাৰিব, আৰক্ষী থানাতো জনাব পাৰিব। কাৰণ তেখেতে যেতিয়া কেছ মেমোখন, যেতিয়া এটা সামগ্ৰীৰ দাম যদি 100 টকা হয়, তাত যদি 120 টকা বা 130 টকা লৈছে, সেই কেছ মেমোখন নি পেলাই জাষ্ট চিম্পলি এখন লিখি পেলাই যে অত্যাধিক দামত বিক্ৰী কৰিছে, এওঁলোকে বিক্ৰী কৰিছে। কাৰণ আজি হোৱাটছআপ ব্যৱস্থা আছে নেকি? ধৰক হোৱাটছআপত দিব পৰা যায়, ব্যৱস্থা আছে? আছে, আমাৰ হোৱাটছআপৰ ব্যৱস্থা আছে, আমাৰ গ্ৰুপ আছে, এটা গ্ৰুপ আছে, সেই গ্ৰুপত মানে নম্বৰটো কেনেকৈ পোৱা যাব? সকলোৱে এই নম্বৰটো চাওক, এইটো অকল যে আমাৰ হোৱাটছআপ গ্ৰুপটো মোৰ ইয়াতে ডিচি, আমাৰ মহকুমাধিপতি, চাৰ্কুল অফিচাৰ, ফুড এণ্ড চিভিল ছাপ্লাইৰ যিমান বিভাগৰ বিষয়া সকলোৰে লগত মোক মানে তাত মানে মই ইন কৰি লৈছোঁ যে তেওঁলোকে কি কাম কৰি আছে, কোন দোকানত গৈ আছে, ক'ত কি যোৱা নাই, কেনেকুৱা কি কাম কৰি আছে, সেইখিনি মই ডেইলি নিৰীক্ষণ কৰোঁ। গতিকে আমি পাৰ্টিকুলাৰ এটা যদি হেল্পলাইন নম্বৰ দিয়াতকৈ প্ৰতিখন জিলাতে হেল্পলাইন নম্বৰ আছে, ডিচিৰ কাৰ্যালয়ৰ নম্বৰটোৱে হেল্পলাইন নম্বৰ, তাতে জনাব পাৰিব। স্বাভাৱিক তাতে জনাব পাৰিব। তেওঁ লগে লগে গৈ পেলাই এইখিনি যদি তেওঁলোকে কৰে তেতিয়াহ'লে মইতো ইতিমধ্যে কৈছোঁ যে এনেকুৱা কৰোণা কালৰ সময়ত, এনেকুৱা দুৰ্যোগৰ সময়ত কোনো সুবিধা লোৱাটো অনুচিত। টকা ঘটাৰ কাৰণে গোটেই জীৱনটো আছে,
এইখিনি সময়ত দুখীয়া ৰাইজৰ কথা চিন্তা কৰিব লাগে এইটো আমি সাৱধানবাণী দিয়া আছে আৰু লগতে কৈছোঁ এই ক্ষেত্ৰত কিন্তু অভিযোগ পালে আমি বিহিত ব্যৱস্থা ল'ম কিন্তু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে যিটো মাধ্যম যিটো সুযোগ সুবিধা দিব লাগে সেই সুযোগ সুবিধাটো মই পোৱা নাই এতিয়াও এই যদি এনেকুৱা ধৰণৰ অসমৰ ৰাইজে ধৰক কেনেকৈ কৰে তেওঁলোক যিসকল এই অসাধু চক্ৰ আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব চাব নিশ্চিত ৰূপত কৰা হ'ব অত্যন্ত প্ৰয়োজন কাৰণ এনেকুৱা এটা সময়ত স্বাভাৱিক আজি যদি উপায়ুক্তজনে যদি যায় যোৱাৰ লগে লগে তেওঁক কি কৰি তেওঁক ক'ব যে দাইলৰ দাম কিমান দাইল তেওঁক ক'ব যে 100 টকা দাম বুলি ক'ব আৰু সাধাৰণ মানুহ এজন যেতিয়া যাব ক'ব যে 110 টকা বুলি ক'ব গতিকে 110 টকা তেওঁ নিব খুজিছে তেওঁ কওক যে নহয় দামটো ইমান আছে আপুনি লিখি দিব লাগিব তো 2-4জন মানুহক মাতক যে মোৰ দাম লৈছে 110 টকা লৈছে এইটো 100 টকা ল'ব লাগিছিল বা 90 টকা ল'ব লাগিছিল কাৰণ জনসাধাৰণে ৰাইজে নখ জোকাৰিলে চববোৰ হৈ যায় জনমত গঠন কৰিব পাৰিলে সকলোবোৰ হৈ যায় তো আমি যদি সেইটো যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অকল চৰকাৰৰ বিষয়া কৰ্মচাৰী দুজন মানে কি কৰিব পাৰিব এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি নিশ্চিত ৰূপত ল'ম মই কাৰণ কিয় মই এই কথাষাৰ মই দায়িত্ব লোৱাৰ পৰৱৰ্তী দিনাখনে মই কোৱা আছে এই বিষয়টো লৈ পেলাই হয় নিশ্চিত ৰূপত শাস্তিৰ সন্মুখীন হ'ব এতিয়া মই কেইটামান ৰাজনৈতিক বিষয়লৈ আহিছোঁ পুনৰ আহিম আপোনাৰ বিভাগৰ বিষয়লৈ আহিম নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আপোনালোকে ফলাফল আহিলে আৰু ইতিমধ্যে কৈছে যে আপোনালোকৰ যিটো বিজেপিৰ যিটো আপোনালোকৰ যিটো কোৱা যায় যে এক ব্যক্তি এক পদ আৰু আপুনি বৰ্তমান ৰাজ্যিক সভাপতি হৈ আছে আৰু 6 মাহ আপুনি থাকিব বুলি ইতিমধ্যে কৰিছে কোন হ'ব ৰাজ্যিক পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হ'ব সেইটোৱেতো দিগদাৰ বিজেপিততো সেইটোৱে দিগদাৰ কোন হ'ব কোনো ক'ব নোৱাৰে কিন্তু কংগ্ৰেছত সকলোৱে ক'ব পাৰে জৱাহৰলাল নেহৰুৰ পিছত ইন্দিৰা গান্ধীৰ পিছত ৰাজীৱ গান্ধীৰ পিছত সোনিয়া গান্ধীৰ পিছত ৰাহুল গান্ধীৰ পিছত প্ৰিয়ংকা গান্ধী আৰু কোনোবা হয়তো আহিব মানে তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব মানুহে ফটকৈ কৈ দিব প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধী বিজেপিততো সেইটো কোনো ক'ব নোৱাৰে কাৰণ জে পি নাড্ডা ডাঙৰীয়া যে সভাপতি হ'ব কোনো ভবা নাছিলে মই অধ্যক্ষ হৈ আছিলোঁ মই যে সভাপতি হ'ম আমাৰ কাৰ্যকৰ্তাসকলে ভবা নাছিলে কিন্তু মোক কি কৰিলে অধ্যক্ষৰ পৰা আনি পেলাই মোক কৰিলে কি যে দলৰ অধ্যক্ষ পাতি দিলে দলৰ সভাপতি পাতি দিলে ঠিক তেনেকুৱা 3টা বছৰ অতিক্ৰম কৰিলোঁ তাৰপিছত পুনৰবাৰ যেতিয়া নতুন সভাপতিৰ কথা আহিলে মোক সুধিলে যে আপোনাৰ কোনটো আগতে প্ৰিফাৰেঞ্চ দিব কোন সা प्रेफरेंस पहले देगा सरकार में काम करना है क्या पार्टी में काम करना है मैं बोले आप लोग का मर्जी है पार्टी का मर्जी है पार्टी जो डिसीजन ले लेगा हम वही करेगा कारण कि भारतीय जनता पार्टी হৈছে কি এটা মানে একক সিদ্ধান্ত নহয় সমূহীয়া সিদ্ধান্ত হয় গতিকে সমূহীয়া সিদ্ধান্তৰ আধাৰত যেটো হয় আপুনি এটা কথা মনত কৰিব যেতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে বা তেওঁক মানে চেয়াৰমেন যেতিয়া পাতে ইলেকশ্যন কমিটিৰ বা কেম্পেইন কমিটিৰ চেয়াৰমেন তাৰ প্ৰাক মুহূৰ্তত দেশৰ 64,000 মানুহৰ লগত আলাপ কৰিছিলে 2013 চনৰ আপুনি গোৱা সাবমিটৰ কথা কৈ আছে গোৱাত যেটো আপোনাৰ 64,000 মানুহৰ লগত আলাপ কৰিছে টেলিফোনেৰে হওক ফিজিকেলি হওক বিভিন্ন ঠাইৰে হওক ৱেবছাইটেৰে হওক গতিকে এটা সমূহীয়া সিদ্ধান্তৰ আধাৰত মানে দলে মানে দায়িত্ব দিয়ে এটা পৰৱৰ্তী মোৰ যেহেতু আমাৰ এক মানে ব্যক্তি এক পদ আৰু আমাৰ সংবিধানৰ আধাৰত আমি মন্ত্ৰী হ'লে বা চৰকাৰত থাকিলে 6 মাহৰ ওপৰত কাৰ্যকাল আমি চলাব নোৱাৰোঁ আৰু যদি কিবা কাৰণত পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে কিবা সিদ্ধান্ত বেলেগ কথা এইটো কিন্তু সাধাৰণতে আমি 6 মাহৰ ওপৰত নোৱাৰোঁ আৰু সেইকাৰণে মই যেতিয়া মন্ত্ৰী হিচাপে শপত লোৱাৰ দিনাখনে আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি আহিছিলে জে পি নাড্ডা ডাঙৰীয়া আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক আহিছিলে BL সন্তোষ ডাঙৰীয়া তেওঁলোকে মোক কৈছোঁ যে এতিয়াতো গতিটো এৰিব লাগিব গতিকে আপোনালোকে নতুন সভাপতি বিচাৰক আৰু মই কেতিয়া এৰিম মোক কওক ক'লে যে যেতিয়া আপুনি এৰিব লাগে আমি আপোনাক জনাম এতিয়া আপুনি মানে কণ্টিনিউ কৰি থাকক গতিকে সেইকাৰণে মই যেতিয়া কণ্টিনিউ কৰাৰ কথা ক'লে মই কোন ডেডিকেটলি এই যে কৰোনা কালৰ সময়ত নাই বুলি মই মোৰ দেন 50 ভিডিঅ' কনফাৰেন্স কৰিছোঁ 50খনতকৈ বেছি ভিডিঅ' কনফাৰেন্স একেবাৰে মণ্ডল লেভেলত জিলা লেভেলত MLA লেভেলত সাংসদ লেভেলত সকলোৰে লগত ভিডিঅ' কনফাৰেন্স কৰিছোঁ তাৰমানে কি দলৰ কাম যোৱাকালি যেনেকুৱাকৈ আমাৰ 10,000 স্থানত আমি সেৱাই সংগঠনৰ কাৰ্যক্ৰম যোৱাকালি আমি কৰিছোঁ অহাকাইলৈ আমি আছে পশ্চিমবংগৰ যিটো তাত যি ৰাইজৰ ওপৰত যি হত্যা ধৰ্ষণ ধ্বংসকাৰ্য ঘৰ বাৰী ভাঙি পেলোৱা মানুহক মাৰপিট কৰা এই যিটো গণতন্ত্ৰৰ নামত যি গণতন্ত্ৰ একেবাৰে ধ্বংস হৈ গৈছে পশ্চিমবংগত সেইটোৰ কাৰণে কাইলৈ আমি সৰ্বভাৰতীয় পৰ্যায়ত এখন মানে ভাৰ্চুৱেল কনফাৰেন্স হ'ব আমাৰ অসমতো আছে এটা কালি 4:30 বজাত হ'ব
কাম কৰি আছোঁ, দলৰ কাম কৰি আছোঁ। যিদিনাখন নতুন সভাপতি দিব মই সাদৰে তেওঁক মানে আহ্বান জনাম যে নতুন সভাপতি দায়িত্ব গ্ৰহণ কৰক। কোন হ'ব? কোন হ'বতো ক'ব নোৱাৰোঁ। মানে এটা হেৰি থাকে যে মুখ্যমন্ত্ৰী যদি লোৱাৰ আছামৰ হয় যে সভাপতিজন আপাৰ আছামৰ, যদি মুখ্যমন্ত্ৰী আপাৰ আছামৰ হয় তেতিয়াহ'লে সভাপতিজন মানে যেনে ধৰণৰ ইয়াৰ পূৰ্বতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল, তেখেত আপাৰ আছামৰ ফালৰ পৰা আছিল, আৰু লোৱাৰ আছামৰ হিচাপত আপুনি ৰাজ্যিক সভাপতি হ'ল। ভাৰতীয় জনতা পাৰ্টীত কিন্তু সাধাৰণতে এইটো ভৌগোলিক মানে হেৰিয়াৰ ওপৰত বা কাষ্ট কমিউনিটিৰ ওপৰত এইটো হেৰি নকৰে। কাষ্ট কমিউনিটিৰ ওপৰত বা কোন কমিউনিটিৰ কিমান ৰিপ্ৰেজেণ্টেশ্যন সেইটো তেনেকুৱাকৈ নাচায়, দক্ষতাৰ আধাৰত চায়। আৰু এইটো ধৰক মানে কনচেপ্টটো বিজেপিৰ কনচেপ্ট নহয়। গতিকে সেইকাৰণে কাক দিয়ে কাক নিদিয়ে এইটোতো তেওঁলোকে পৰ্যালোচনা কৰিব, আমাকো সুধিব, স্বাভাৱিককৈ মোকো সুধিব। মোক যেতিয়া সুধিব মই পৰামৰ্শ মই আগবঢ়াম, বা মুখ্যমন্ত্ৰীক সুধিব বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকো সুধিব, সকলোকে সুধিব। সোধাত নাম আপুনি মনত ভাবি ৰাখিছে নেকি কাক দিব পৰা? নাই, মই ভাবি ৰাখিছোঁ, কিন্তু মই আজি আপোনাক কিয় ক'ম, আজি ক'ব মানে ক'ব নালাগে, কেইটা নাম ভাবি ৰাখিছে? নাই নাই, আমি চাওক, মোক যেতিয়া সভাপতিৰ দায়িত্ব দিলে তেতিয়া 4টা নাম আছিলে। তেতিয়া মোক যেতিয়া ৰাষ্ট্ৰীয় সভাপতি বা সাংগঠনিক সাধাৰণ সম্পাদক ৰামলাল ডাঙৰীয়াই মোক কৈছিলে যে অমুক 4জন আছে, কিন্তু আল্টিমেটলি মোৰ নামটো নাছিলে। কিন্তু মোক ক'লে যে নহয়, মানে আপুনি দায়িত্ব ল'ব লাগিব। এতিয়া ধৰক মানে মই যিজনে দলৰ কাম আগবঢ়াব পাৰে, মইতো এইটো ভাবিম যে মোতকৈ বেছি ভালদৰে যাতে সংগঠন কৰিব পাৰে, তেনেকুৱা ব্যক্তিৰ কথাই মই ভাবিম। কাৰণ কিয় মইতো সংগঠনৰ লগত লেনা মোৰ ব্যক্তিৰ মুখৰ লগত লেনা নাই যে অমুক মানুহৰ লগত মোৰ না, মোৰতো লবিও নাই, কিবা গ্ৰুপ আছে কিবা আছে, এইবোৰতো আজিলৈকে নাই। হয় নাই, মই দুটা আমাৰ মানে মাজত থাকি পেলাই, সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ মাজত থাকি পেলাই মই পাৰ কৰাই দিলোঁ। আজি 4টা বছৰ পাৰ কৰাই দিলোঁ। ক্ষমতাৰ দুটা কেন্দ্ৰৰ মাজত থাকিও সুন্দৰভাৱে গ'ল। সুন্দৰভাৱে গ'ল, কেতিয়াও ক'তো সংঘাত হোৱা নাই। দল আৰু চৰকাৰৰ মাজত সংঘাত নহ'ল। কোনো মন্ত্ৰীয়ে ক'ব নোৱাৰে যে ৰাজ্যিক সভাপতিয়ে এইটো প্ৰেচাৰ কৰিছে। অন্য ঠাইততো ভাৰতবৰ্ষত সকলোতে গণ্ডগোল। ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীৰ মাজত বোধহয় অসমেই আছে য'ত এনেকুৱা ধৰণৰ কোনো উইদাউট মানে ডিছপুট, কোনো ধৰণৰ মানে ডিছপুট নোহোৱাকৈ। হয়, মই কোৱা কথা নহয়, তেওঁলোকে কোৱা কথা, আৰু সেইকাৰণে চাগে পাতিছিলে মোক। গতিকে বৰ সুন্দৰভাৱে সুন্দৰ দক্ষতা থাকিব লাগিব, সংগঠনৰ দক্ষতা। কাৰণ এতিয়াতো চাওক, এতিয়াতো আমিতো ন' ডাউট চৰকাৰ পাইছোঁ, কিন্তু চৰকাৰ পালোঁ আমি যিটো হাৰত ভোট পাব লাগিছিলে। ন' ডাউট মই নিজে কৈছিলোঁ যে 42 লাখ সদস্য আছে, এটাকৈ যদি অতিৰিক্ত ভোট দিয়ে তেতিয়াহ'লে আমি 84 লাখ পাম। সেইটো হিচাপে টাৰ্গেট হৈ গৈছে, 85 পালোঁ। কিন্তু সেইটোত মই ছেটিছফাইড হোৱা নাই। কাৰণ ইমান চৰকাৰখনে কাম কৰাৰ পিছত, চবকে সাথ, চবকে বিকাশ, চবচে বিশ্বাস নীতি লোৱাৰ পিছত আপোনালোকে মাইনৰিটি মৰ্চাখনো কিন্তু ভংগ কৰি দিলে, তাৰমানে খুব ফলপ্ৰসূ নহ'ল। তাৰমানে ফলপ্ৰসূ নহ'লতো একেবাৰে নহ'ল। তেওঁলোকে নিজে কৈছিলে সভা এখনত, তেওঁলোকৰ সিদ্ধান্ত আছিল এইটো যে কাৰণ কি যদি প্ৰতিটো বুথত 20জনকৈ আছে সদস্য, 20জনকৈ আছে, আমি কৈছিলোঁ যে আপোনালোকে যদি 20টাকৈ যদি ভোট নাপাওঁ বুথবোৰত, তেতিয়া কি কৰিম? তেতিয়া ভাঙি দিব। তেতিয়া মাইনৰিটি মৰ্চাৰ সভাপতি আছিলে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ভয়নাথ শৰ্মা আছিলে, তত্ত্বাৱধায়ক স্বপ্নল বৰুৱা ডাঙৰীয়া আছিলে। দেখিলোঁ হেজাৰ বুথত মানে 9টা ভোট পালোঁ, 3টা পালোঁ, 2টা পালোঁ। তাৰমানে বিজেপিৰ মানুহে প্ৰতাৰণা কৰিছে। তাৰমানে সেই যিখিনি কমিটিৰ মানুহ আছে তেওঁলোকে ভোট দিয়া নাই, নহ'লে 20টা ভোট পালোহেঁতেন নহয়। গতিকে এতিয়া এইটো হিন্দু মানে আপোনালোকে যি মাইনৰিটি মৰ্চা বনালে তাৰ যিখিনি মেম্বাৰ সেই বুথত, সেই গোটেইকেইটা ভোটে তেওঁলোকে বিজেপিক দিয়া নাই। নহ'লে ছিংগল ডিজিট কেনেকৈ পালোঁ তাত 3টা ভোট কেনেকৈ পালোঁ? 20টাটো পাব লাগিছিলে। ন' ডাউট তেওঁলোকে পৰিয়ালে নিদিলে, যেনিবা তেওঁলোকে 20টাটো দিব লাগিছিলে। সদস্যসকলেতো পালেহেঁতেন, যিসকল সদস্য হয় কমিটি, তেওঁলোকে দিয়া নাই। গতিকে হাজাৰ বুথত দিয়া তেওঁলোক আহিল কিয় তেতিয়াহ'লে? বিজেপিলৈ কেনেকৈ আহিলে তেওঁলোক? নহয়, বিজেপিৰ আমিতো চবকে সাথ, চবকে বিকাশ, চবচে বিশ্বাস নীতি সকলোকে আমি আঁকোৱালি লৈছিলোঁ, কিন্তু আমাক আঁকোৱালি ল'ব পৰা নাই। তেওঁলোক তাৰমানে এনেই আহিলে। আৰু কমিটিখন তাৰমানে কেনেকৈ বনোৱা হৈছিল সেই কমিটিবোৰ? নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এইটো ৰাষ্ট্ৰীয় সমিতিৰ সিদ্ধান্ত। মৰ্চা, যুৱ মৰ্চা, মহিলা মৰ্চা, OBC মৰ্চা, ST মৰ্চা, কিষাণ মৰ্চা, মাইনৰিটি মৰ্চা, এইটো আছে, পূৰ্ব পৰম্পৰাৰ আধাৰত আছে। গতিকে সেইটোৰ আধাৰত আমি বনাইছিলোঁ, গঠন কৰিছিলোঁ, ফলপ্ৰসূ নহ'ল। গঠন কৰি পেলাই বিভিন্ন কাম কৰিলোঁ, সংগঠনৰ কামো বহুত কৰিলোঁ। কিন্তু বহুত কৰাৰ পিছতো যেনেকুৱাকৈ আজি বাগবৰত সমষ্টিত 24,000 ভাৰতীয় জনতা পাৰ্টীৰ মেম্বাৰশ্বিপ লোৱা আছিলে। 24,000 মেম্বাৰশ্বিপ লৈছে বাগবৰত। মেম্বাৰশ্বিপ লৈছে। ভোট কিমান পালে? ভোট পালে 3,100।
তাৰমানে কি মেম্বাৰ সাধাৰণ মেম্বাৰ দূৰৰ কথা এই এক্টিভ যিকেইটা বুথৰ এক্টিভ সেইকেইটাই ভোট দিয়া নাই 24,000 সদস্যই আছিল কিন্তু তাত সদস্য আছিলে ভোট পালে 3,000 জনিয়াত এতিয়া জনিয়াত আমি আগে পিছে পাইছিলোঁ আমি 6,000 ভোট পাইছিলোঁ যোৱাবাৰ পাইছিলোঁ বাই ইলেকশ্যন যেতিয়া হৈছিলে তাত 10,000 ওপৰ ভোট পাইছে 15,000 পাইছিলোঁ এবাৰ ভাবিছিলোঁ মই 20-25,000 পাম চবকে সাথ চবকে বিকাশ চবচে বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আমিও সৰগত কৰি পেলাই সকলো ৰাইজক কৈছোঁ তে চবকে সাথ চবকে বিকাশ চবচে বিশ্বাস কৰোঁতে 15,000 পৰা আহি এইবাৰ 11,000 লাগিল 4,000 কমি গ'ল বিকাশ বিশ্বাস কৰোঁতে 4,000 কমি মানে তেওঁলোকে সেই কথাখিনি বিশ্বাস কৰা নাই তাৰমানে বাগবৰ জনিয়া ৰূপহীহাট যমুনামুখ এই যিখিনি সমষ্টি আছে ধুবুৰী বিলাচীপাৰা পূব বিলাচীপাৰা পশ্চিম জলেশ্বৰ তাৰপাছত আপোনাৰ গোলকগঞ্জ যমুনামুখ আপুনি ধৰক এইফালে ঠিং গৌৰীপুৰ এই সমষ্টিত তাৰমানে এই কথাখিনি তেওঁলোকে বুজা নাই নেকি তো বুজা নাই তেওঁলোকে বুজি পোৱা নাই বা বুজাৰ চেষ্টা কৰা নাই কিন্তু আমি সেইকাৰণে কৈছোঁ কি আমি এতিয়াও বুজাৰ আমি সুবিধা ৰাখিছোঁ আমি কৈছোঁ যে হিন্দুৱে হওক ইছলামে হওক খ্ৰীষ্টানে হওক জৈনে হওক বুদ্ধিষ্টে হওক সকলোৱে বিজেপি কৰক মাইনৰিটি মৰ্চাৰ নামত নহয় বিজেপি কৰক সকলো আহিব লাগে সকলো বিজেপি কৰি থাকক মানে মাইনৰিটি মৰ্চা কৰিব নালাগে আৰু এটা বিষয় দুদিনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ 5খন ৰাজ্যৰ 13খন জিলাত প্ৰযোজ্য হোৱাকৈ বুলি কোৱা নাই নাগৰিকত্ব সংশোধনী আইন 55ৰ অধীনত 3 ৰাজ্যৰ পৰা 6 ধৰ্মৰ লোকক আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে তাৰ লগে লগে ৰাজ্যটোৰ ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আছুৱে কৈছে যে এনেধৰণৰ নিৰ্দেশনা অসমত যদি বলবৎ কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু ইয়াৰ প্ৰতিবাদ হ'ব আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব বুলি আছুৱে হুংকাৰ দিছে কি ক'ব আমি চাওক সিয়েতো আমিতো ইমপ্লিমেণ্ট আমিতো সমগ্ৰ ভাৰতবৰ্ষৰ একো নাই আৰু আমিতো আল্টিমেটলি ইমপ্লিমেণ্টেশ্যনত গৈ আছোঁ আমি তেওঁ নটিফিকেশ্যন দি পেলাই তেওঁলোকৰ এপ্লিকেশ্যন ল'ব দিছে আৰু এইটোতো নতুন কথা নহয় এইটো আগতো আছিলে এইটো তেওঁলোকৰ টাৰ্মটো এক্সপায়াৰ হোৱাৰ কাৰণে আকৌ নতুনকৈ এইখন দিছে গতিকে এইটো আগন্তুক দিনত অসমতো নিশ্চিতভাৱে তাৰ মাজতে মই আপোনাক কৈছোঁ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইটো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল প্ৰকৃততে এই যিখন নিয়া হৈছে বা যি নটিফিকেশ্যন দিয়া হৈছে এইটো অবৈধ বাংলাদেশীৰ যিটো ভোট বেংকৰ ৰাজনীতি আছে তাৰ বাবেহে কৰা হৈছে নাই এইটোতো সংবিধানৰ আধাৰত দিয়া হৈছে 1955ৰ চিটিজেনশ্বিপ এক্টত লিখা আছে এনেই দিব পাৰিব নেকি এখন চৰকাৰে এনেই ভোট বেংকৰ ৰাজনীতি অবৈধ বাংলাদেশী সমুজ্জ্বল ভট্টৰ এইটো প্ৰতিক্ৰিয়া আমিতো আইনক যিসকলে আইনক বিশ্বাস কৰোঁ আজি আমি আইনক বিশ্বাস কৰোঁ যদি সেইটো যদি অবৈধ বাংলাদেশীৰ ভোট বেংকৰ কাৰণে কৰা হৈছিলে হি কেন এপ্ৰ'চ দ্য সুপ্ৰিম কোৰ্ট আইন সকলোৰে বাবে খোলা আছে মই কৈ আছোঁ যে এইটো ভুল নহয় আপুনি কৈ আছে ভুল যদি আপোনাৰ মতে ভুল আপুনি এপ্ৰ'চ টু দ্য সুপ্ৰিম কোৰ্ট মোৰতো আপত্তি নাই নহয় ন্যায়ালয় সকলোৰে কাৰণে খোলা আছে যাব পাৰে আপুনি কৈছে যে যদি কিবা আপত্তি পাইছে তেতিয়াহ'লে ন্যায়ালয়ত যাওক যদি এইটো যদি তেনেকুৱাকৈ অবৈধ বাংলাদেশীৰ কাৰণে যদি হেৰিয়া মইতো জানো 1955ৰ চিটিজেনশ্বিপ এক্টৰ আধাৰতে কৰিছে এইটো আৰু যদি কিবা আপত্তি আছে ন্যায়ালয়লৈ যাব লাগে এইটো আপোনাৰ কথা ন্যায়ালয়লৈ যাব লাগিব হয় দুটা বিষয় মই চমুকে আপোনাৰ পৰা জানিব পাৰিম যে যাৰ চৰকাৰ নাহে মই অকণমান চৰকাৰৰ বিষয়ত আহিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত মই আকৌ মূল্যবৃদ্ধিৰ প্ৰসংগটোলৈকে আহিছোঁ আৰু আপুনি যদি পাৰে যিমান পাৰে কৈ দিব পাৰে এই গোটেই কথাখিনি যে এটা চিণ্ডিকেট ৰাজ এটা চলি থাকে আৰু যিটো কাৰণে ই এটা অসমত ব্যাপক প্ৰভাৱ পেলায় মূল্যৰ ওপৰত আৰু এইটো আজি বুলিয়ে নহয় যাৰে চৰকাৰ হওক বিজেপি বুলিয়ে কোৱা নাই যাৰে চৰকাৰ হওক এইটো এটা অভিযোগ থাকে আৰু কোনো চৰকাৰে সেই চিণ্ডিকেটৰ সেই ধৰণে চলাব পৰা নাই বুলি কৈ থকা হয় এনেকুৱা কিবা আছে নেকি বা আপোনালোকে প্লেন প্ৰগ্ৰেম কৰিছে নেকি তাকে চাওক এই চিণ্ডিকেটৰ কথাটো বিভিন্ন সময়ত আহি থাকে আৰু মই বিভিন্ন সময়ত তাৰে প্ৰতিক্ৰিয়া দিছোঁ আজিও আপোনালোকৰ সন্মুখত কৈছোঁ যদি তেনেকুৱা চিণ্ডিকেটত যদি কোনোবা জড়িত মই বেলেগ কথা নকওঁ বিজেপিৰ মানুহ যদি জড়িত প্ৰথম সেই বিজেপিৰ মানুহজনৰ এগেইনষ্টে এফআইআৰ লজ কৰক বিজেপি হ'লে আগতে ধৰিব লাগে চিণ্ডিকেটত যদি কোনোবা বিজেপিৰ কাৰ্যকৰ্তা যদি আছে তেওঁক আগতে ধৰিব লাগে বাকীখিনি পিছত চাম লাগে কাৰণ আগতে ঘৰৰ মানুহখিনি ঠিক কৰি ল'ব লাগিব কিন্তু আজিলৈ তেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ বিপক্ষে তেনেকুৱা ধৰণৰ অভিযোগ আজিলৈ অহা নাই মই থানাত পোনপটীয়াকৈ মই এফআইআৰ লজ কৰিব দিছিলোঁ মই কৈছোঁ এফআইআৰ লজ কৰাৰ দায়িত্ব তেখেতৰ উকিলৰ মাননি দিয়া দায়িত্ব মোৰ মই বিজেপিৰ সভাপতি হিচাপে কৈছিলোঁ কিন্তু আজিলৈ তেনেকুৱাকৈ স্পেচিফিক কোনো ধৰণৰ মই তেনেকুৱা অভিযোগ পোৱা নাই
আজি সিন্ডিকেটৰ ক্ষেত্ৰত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো গৰুৰ সিন্ডিকেটৰ কথা আমি কৈ আহিছিলোঁ আৰু এইটো ময়ো কৈ আহিছিলোঁ গৰু সিন্ডিকেট মানে হৈ আছে যাৰ কাৰণে আমাৰ ৰাজীৱ শৰ্মা আমাৰ সাংবাদিক তোক ৰাতি 2টা বজাত উঠাই নিছিলে আৰু উঠাই নিয়াৰ পিছত তো দুটাক তেতিয়া হাৰ্ট ফেইল হৈ পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল মইতো তেতিয়া প্ৰতিবাদ কৰিছোঁ মই চৰকাৰৰ সন্মুখত আৰু সেই প্ৰতিবাদৰ আধাৰতে ইমিডিয়েটলি SP ট্ৰেন্সফাৰ কৰা হৈছিল আৰু তাৰপিছত তাৰে যিগৰাকী SP গ'ল SP গৰাকী গৈ পেলাই তাত সম্পূৰ্ণ তাত সিন্ডিকেটটো বন্ধ কৰিলে সেই একেগৰাকী SP এতিয়া নগাঁৱত গৈ পেলাই ড্ৰাগছৰ যিটো অভিযান কৰিছে গতিকে পুলিচৰ আৰক্ষীৰ হট বিষয়া বহু আছে আমি আৰক্ষী বুলি জেনেৰেলাইজ কৰিলে নহ'ব কিন্তু তাৰে ভিতৰত যিসকল অসৎ আছে সেই অসৎসকলক চিনাক্ত কৰি পেলাই আমি তেওঁলোকক লঘু কামত দায়িত্ব দিব লাগিব বেটেলিয়ন চলোৱাৰ দায়িত্ব দিব লাগিব তেতিয়াহ'লে অন্ততঃ এই চিণ্ডিকেটবোৰ নোহোৱা হ'ব গৰু চিণ্ডিকেট যেনেকুৱা কৈ তাৰমানে যিসকল দক্ষ যিসকল সৎ তেওঁলোকক আগত ৰাখিব লাগিব আৰু যিসকলৰ বিষয়ে গম পাই যে তেওঁলোক সেই ধৰণৰ নহয় তেওঁলোকতো খেদিব নোৱাৰো এতিয়া তেওঁলোকতো সেইসকলক লৈয়ে চলিব লাগিব তেওঁলোকক কেনেকুৱা দায়িত্ব দিব লাগিব যিবোৰ দায়িত্ব দিলে অন্ততঃ সাধাৰণ ৰাইজৰ তাতে এফেক্টটো নপৰে তো বেটেলিয়ন চলাই থাকক সেইখিনি সেইটো মানে আপোনালোকৰ এটা চৰকাৰৰ এটা পলিচি চৰকাৰ পলিচি আৰু এইটো কৰিও আছে ইতিমধ্যে কৰি আছে এতিয়া ড্ৰাগছৰ কিমানৰ ল'ৰা মানে ড্ৰাগছৰ ধ্বংস হৈ পেলাই আৰু বহুত ঘৰ মানে বহুত অভ্যন্তৰ বহুত মানে ভাল পৰিচিত থকা পৰিয়ালৰ সতি সন্তান অকল ল'ৰা নহয় ছোৱালীও সেইটো এটা বৰ বেলেগ বেয়া এটা চক্ৰ ৰাজ্যত চলি আছে আৰু যিমান পৰা যায় সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে যে আহি পেলাই যে অন্ততঃ এইসকল ল'ৰা ছোৱালীক অন্ততঃ তেওঁলোকৰ যি হ'ল পুনৰ যাতে নতুনকৈ যাতে হ'ব নোৱাৰে তাৰ কাৰণে ড্ৰাগছৰ বিপৰীতে যিটো ব্যৱস্থা লৈছে আজি সকলোৱে অসমৰ ৰাইজে প্ৰশংসা কৰিছে মইতো দলৰ সভাপতি হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এটা কঠোৰ সিদ্ধান্ত তেখেতে লৈছে আৰু এই সফলতাৰ কাৰণে স্বাভাৱিকতে মনটো ভাল লাগে কাৰণ কিয় আজি যিটোৰ কাৰণে মানুহক মাৰি পেলাই যদি তেনেকুৱাকৈ যদি ধ্বংস কৰি পেলাই টকা অৰ্জন কৰা যদি তেনেকুৱা ব্যক্তি থাকে নিশ্চিতভাৱে ব্যৱস্থা ল'ব লাগে মই শেষৰ এটা দুটা প্ৰশ্নলৈ আগবাঢ়িছোঁ NRC প্ৰসংগটো আনিছোঁ NRC মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে এটা স্পষ্ট নীতি দিলে শপত গ্ৰহণৰ পাছতে তেওঁ যেতিয়া আজি হেৰি হৈছে যে NRCক তেওঁলোকে কি বিচাৰে আৰু এই মুহূৰ্তত NRCক লৈ পেলাই সমন্বয়ককো এখন এফিডেভিট উচ্চতম ন্যায়ালয়ত দিছে য'ত তেওঁ বহু বিস্ফোৰক কথা কৈছে যে OI নামত বহুতক সুমুৱাই দিয়া হৈছিল গুৱাহাটী কামৰূপ মেট্ৰ'ৰ কথা কোৱা হৈছে যে কামৰূপ জিলাত কিন্তু প্ৰকৃততে যিমান যি 30,000 OI কেটেগৰীত সুমুওৱা হৈছিল তাত মাত্ৰ 1000তকৈ কম লোকে OI কেটেগৰীত যোগ্য আৰু প্ৰায় 7,000 লোক অযোগ্য সেনেকুৱা ধৰণৰ আছে কিন্তু তেওঁলোকক OI কেটেগৰীত সুমুৱাইছে বা আপোনালোকে যিটো অভিযোগ কৰি আছিলে আৰু এই মুহূৰ্তত NRCক লৈ ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আমাৰতো পূৰ্বৰ স্থিতি এইটো আমি লোৱাই আছে আমি যেতিয়াখন NRCখন প্ৰকাশ হোৱাৰ 31 আগষ্টত তাৰে আগে আমি 27 আগষ্টতে ৰাইজক জনাই জুলাই যে এইখন মানিব নোৱাৰোঁ কাৰণ কিয় ইয়াতে লাখ লাখ বিদেশীক ইয়াতে ভাৰতীয় কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু লাখ লাখ ভাৰতীয়সকলক বিদেশী কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইটো আল্টিমেটলি তাৰপিছত এফিডেভিট দিয়া হ'ল ৰাজ্য চৰকাৰৰ পৰা হওক বা আমাৰ ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰৰ পৰা যে লেটাছ ভেৰিফাই যে আমি অন্ততঃ বৰ্ডাৰ এলেকাত 20% আৰু নৰ্মেল এলেকাত 10% সেইখিনি আমাক ভেৰিফাই কৰিব দিয়ক আৰু সেই ভেৰিফাই কৰোঁতে যদি শুদ্ধ আছে কোনো প্ৰব্লেম নাই সেইটো সকলোৱে মানি ল'ব লাগে এইখন যদি শুদ্ধ হয় এইখন যদি ইমান ভাল হয় তেতিয়াহ'লে 20% বৰ্ডাৰত ভেৰিফাই কৰিব লাগে 10% ক্ষতিটো কাৰণ নহয় টকাটো ৰাষ্ট্ৰ কেন্দ্ৰ চৰকাৰে দিব আমি দিম যোৱাবাৰ যেনে 1400 কোটি টকা গৈছে গতিকে টকাটো আমি দিছোঁ আৰু দিম দৰকাৰ হ'লে কিন্তু এই 20% 10% এইটো পাৰ্মিশ্যন দিলে ভেজালটো মৰি যায় তাৰপিছত যদি ঠিকেই আছে ঠিক যদি ঠিক নাই তেতিয়াহ'লে সেইখন ৰিজেক্ট কৰি পেলাই নতুনকৈ আৰু এখন কৰিব লাগিব এইটো স্থিতি স্পষ্টতা এই স্থিতি স্পষ্ট কাৰণ কিয় ভাৰতীয় মূলৰ মানুহক বাদ দি পেলাই NRC কৰিম সেইটোতো কথা হ'ব নোৱাৰে খিলঞ্জীয়া মূলৰ ৰাজবংশী মানুহৰ ভোট নাই তাত একে বৰ্মন টাইটেল কাৰণে বৰ্মন ৰাজবংশীও লিখে বঙালী মানুহ লিখে নামটো কাটি দিব সেইটোতো নহ'ব যিটো NRCৰ সমন্বয়কে নিজৰ এফিডেভিটত কৈছে আমিতো বহুত দেখিছোঁ গতিকে মোৰ কথা 1400-1200 কোটি ডাঙৰ কথা নহয় সেইটো শুদ্ধকৈ এজনো ভাৰতীয় মানুহৰ নাম তাত বাদ পৰিব নোৱাৰিব এজনো ভাৰতীয় কাৰণ এজন ভাৰতীয়ৰ মূল্য 1200 কোটিতকৈ মই অধিক বুলি মই ভাবোঁ এজন ভাৰতীয়ৰ মানুহৰ ক্ষেত্ৰত
গতিকে সেই আমি ভেৰিফাই কৰিব দিলে আমি সেইটো কৰি দিম এইটো অন্তিম প্ৰশ্ন আপোনালৈ মন্ত্ৰী হিচাপে এতিয়া আৰু কি পদক্ষেপ হাতত ল'ম বুলি আশা গৈছে আপোনাৰ বিভাগকেইটা মন্ত্ৰী হিচাপে বিশেষকৈ আমাৰ পিয়ানাৰডি মই যিহেতু পঞ্চায়ত যোগান বিভাগৰ মই মন্ত্ৰী এইটো বিভাগতো কিছু কেৰণ আছে খেলি মেলি আছে গতিকে সেইটো মই ধুনীয়াকৈ সজাবলৈ এটা চেষ্টা কৰিছোঁ তেনেকুৱাকৈ আমাৰ যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগ এইটো এটা খুব প্ৰত্যাহ্বান থকা এটা বিভাগ কাৰণ কিয় ঘৰ ঘৰ নল ঘৰ ঘৰ জল প্ৰতিটো গ্ৰাম্য অঞ্চলত যাতে আমি পানী যাতে বিশুদ্ধ পানী দিব পাৰোঁ তাৰ কাৰণে জল জীৱন মিছন 2024 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব লাগিব গতিকে পূৰ্বৰ যিটো পাব্লিক হেল্থৰ যিটো ধাৰণা আছিল মানুহৰ মাজত বা বিষয়া ঠিকাদাৰৰ মাজত সেই ধাৰণাটো সলনি কৰিব লাগিব সেই ধাৰণাটো সলনি কৰিব লাগিব নতুন এটা ধাৰা সৃষ্টি কৰিব লাগিব তাত আৰু যাতে মানুহে যাতে কয় যে হয় ওৱান অফ দ্য বেষ্ট ডিপাৰ্টমেণ্ট এইটো তেনেকুৱাকৈ এটা পৰিৱেশ অনাৰ কাৰণে মই চেষ্টা কৰি আছোঁ এইটো আপোনাৰ লক্ষ্য হয় হয় পৰৱৰ্তী সময়ত আমি আপোনাৰ কাৰ্য যি আছে চাই আমি পুনৰ আমি চাম যে আপুনি কি আশা ৰাখিছিল আৰু এতিয়া কিমান সেইখিনিত সফল হৈছে কিন্তু তাৰ পূৰ্বে আপুনি টাইম 8ৰ ষ্টুডিঅ'ত মন্ত্ৰী হৈ প্ৰথমবাৰৰ বাবে আহিলে সভাপতি হিচাপে বহুতবাৰ আহিছিলে কিন্তু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী হিচাপে প্ৰথমবাৰ আহিছে সেই গতিকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু দুটা পইণ্টলৈ আপুনি আহিলে টাইম 8লৈ আহিলে তাৰ বাবে ধন্যবাদ এয়া আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস স্পষ্টতাৰে ক'লে যে কি কাম আছে সেইখিনি তেওঁ পদক্ষেপ গ্ৰহণ কৰিছে এনআৰচি কাৰ ক্ষেত্ৰত স্থিতি স্পষ্ট যে এনআৰচি আৰু কা তেওঁলোকৰ কমিটমেণ্ট আছিলে সেইখিনি তেওঁলোকে পালন কৰিব আৰু কিবা যদি অসুবিধা কোনোৱে পাইছে বা তেওঁলোকে ভাবে যে শুদ্ধ হোৱা নাই বিশেষকৈ কাৰ ক্ষেত্ৰত ন্যায়ালয় আছে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে দুটা পইণ্টৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ